নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত SCERT DLED PET এক্সামত 2017 পৰা 2025 চনলৈকে অহা সমাজ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰিম। পাৰ্ট 1 অসমৰ ইতিহাসৰ কিছুমান প্ৰশ্ন আলোচনা কৰিছো। কুৱেশ্যন 1 প্ৰাচীন কামৰূপৰ কোনটো ৰাজবংশই দুৰ্যনগৰত বৰ্তমান উত্তৰ গুৱাহাটীৰ নিজৰ ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পাল বংশ। নেক্সট কুৱেশ্যন প্ৰাচীন ভাৰতৰ কোনটো ৰাজবংশৰ প্ৰভাৱত অসমৰ শোণিতপুৰ জিলাৰ এটা গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক কীৰ্তিচিহ্ন দ পৰ্বতীয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গুপ্ত বংশ। নেক্সট কুৱেশ্যন ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব নৰকাসুৰ। নেক্সট কুৱেশ্যন ত্ৰয়োদশ শতিকাত আহোমসকলৰ আগমনৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত কোনবোৰ ৰাজনৈতিক শক্তিয়ে শাসন কৰি আহিছিল? ইয়াৰ অপশ্যনবোৰ চাই ল'বা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব চুতীয়া, কছাৰী আৰু কমতা ৰাজ্য। নেক্সট কুৱেশ্যন আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 1228 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন অসমত আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব চৰাইদেউ। নেক্সট কুৱেশ্যন কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ডিমাপুৰ। নেক্সট কুৱেশ্যন অসমত ভক্তি আন্দোলনৰ মূল প্ৰচাৰক কোন আছিল? আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই পায়ক প্ৰথা প্ৰৱৰ্তন কৰিছিল? পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন প্ৰচাৰ প্ৰথা কোনখন ৰাজ্যই প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আহোম ৰাজ্য। নেক্সট কুৱেশ্যন চিয়াবুদ্দিন তালিচ এজন কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বুৰঞ্জীবিদ আৰু লেখক। নেক্সট কুৱেশ্যন মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কেতিয়া হৈছিল? মানে ইটাখলিৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি 1682 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন ইটাখলিৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গদাধৰ সিংহ। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ ৰাজত্বকালৰ পৰা তেওঁলোকে আহোম নামৰ উপৰিও হিন্দু ধৰ্ম আৰু হিন্দু নাম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মৰ প্ৰভাৱ সৰ্বাধিক বৃদ্ধি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব শিৱসিংহ। নেক্সট কুৱেশ্যন ফুলেশ্বৰী কুঁৱৰীক ৰাজ্য শাসন কৰাৰ অনুমতি কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি শিৱসিংহ। নেক্সট কুৱেশ্যন ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন 1826 চনত কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজা বাৰ্মা। নেক্সট কুৱেশ্যন কোন চনত অসম ব্ৰিটিছৰ শাসনৰ অধীনলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 1826 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন অসমত চিপাহী বিদ্ৰোহৰ ষড়যন্ত্ৰ কৰি মণিৰাম দেৱানে আহোম ৰাজতন্ত্ৰত কাক পুনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি কন্দবেশ্বৰ সিংহ। নেক্সট কুৱেশ্যন অসমৰ তলৰ কোনখন ঠাই কৃষক বিদ্ৰোহৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ ফুলগুৰি আৰু পথৰুঘাট। নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনত অসমৰ আটাইতকৈ কম বয়সীয়া শ্বহীদ বুলি তলৰ কাক গণ্য কৰা হয়?
ইয়াৰ শুদ্ধ উত্তৰটি হ'ব তিলেশ্বৰী বৰুৱা। নেক্সট প্ৰশ্ন, আহোমৰ উপদেষ্টা পৰিষদ পাত্ৰ মন্ত্ৰী প্ৰথম অৱস্থাত কেইজন মন্ত্ৰীৰে গঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 2জন ডা-ডাঙৰীয়া, বুঢ়াগোহাঁই আৰু বৰগোহাঁই। পাৰ্ট 2লৈ আহিছো ভাৰতীয় আৰু বিশ্ব ইতিহাসৰ কিছুমান প্ৰশ্নলৈ। কুৱেশ্যন, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত কোনখন সভ্যতা গঢ়ি উঠিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, মেচপটেমিয়া সভ্যতা। নেক্সট কুৱেশ্যন, মেচপটেমিয়াক বৰ্তমান কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, ইৰাক। নেক্সট কুৱেশ্যন, সিন্ধু উপত্যকা সভ্যতাত তলৰ কোনটো পোৱা যোৱা নাই? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লুৰ সঁজুলি। ইণ্ডিকা কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মেগাস্থেনিছ। নেক্সট কুৱেশ্যন, প্ৰাচীন গুপ্ত যুগত সুশ্ৰুতে কোনখন শাস্ত্ৰ চৰ্চা তথা সংকলন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আয়ুৰ্বেদ আৰু অস্ত্ৰোপচাৰ সুশ্ৰুত সংহিতা। নেক্সট কুৱেশ্যন, হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কনৌজ। নেক্সট কুৱেশ্যন, ভাৰত আক্ৰমণ কৰা প্ৰথম ইউৰোপীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মেচিডনৰ আলেকজেণ্ডাৰ। নেক্সট প্ৰশ্ন, 1526 খ্ৰীষ্টাব্দত হোৱা পানিপথৰ প্ৰথম যুদ্ধৰ ফলত ভাৰতত কোনটো সাম্ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মোগল ৰাজ্য। নেক্সট প্ৰশ্ন, মধ্যযুগীয় ভাৰতত আধুনিক ৰূপী বা ৰূপৰ মুদ্ৰা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব শ্বেৰশ্বাহ ছুৰী। নেক্সট প্ৰশ্ন, তলৰ কোনখন ঠাই ভাৰতত ফৰাচীসকলৰ প্ৰধান বাণিজ্য কেন্দ্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পণ্ডিচেৰী। নেক্সট কুৱেশ্যন, বক্সাৰৰ যুদ্ধ 1764 কাৰ কাৰ মাজত হৈছিল? অপশ্যন বি, ইয়াৰ শুদ্ধ উত্তৰটি ব্ৰিটিছ আৰু মীৰ কাছিম চুজাউদ্দৌলাৰ আৰু শ্বাহ আলম দ্বিতীয় সন্মিলিত বাহিনী। 1848 চনত ভাৰতত স্বত্ববিলোপ নীতি প্ৰৱৰ্তন কৰা গভৰ্ণৰ জেনেৰেলগৰাকীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লৰ্ড ডেলহাউচি। নেক্সট কুৱেশ্যন, 1857 চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহ তলৰ কোনখন ঠাইত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, মিৰাট। নেক্সট কুৱেশ্যন, 1857 চনত চিপাহীসকলে কাক কাক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, বাহাদুৰ শ্বাহ জফৰ। নেক্সট প্ৰশ্ন, 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মংগল পাণ্ডে, অপশ্যন বি। নেক্সট কুৱেশ্যন, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, স্বামী বিবেকানন্দ। নেক্সট কুৱেশ্যন, আলিগড় আন্দোলনৰ মূল নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, ছাৰ ছৈয়দ আহমদ খান। নেক্সট কুৱেশ্যন, তলৰ কোনজন নেতা স্বদেশী আন্দোলনৰ 1905 সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, বাল গংগাধৰ তিলক। নেক্সট প্ৰশ্ন, বংগভংগ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, 1905 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন, ভাৰতৰ ইতিহাসত 1919 চনৰ 13 এপ্ৰিল তাৰিখটো কিয় স্মৰণীয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, জালিৱানৱালাবাগ হত্যাকাণ্ড। নেক্সট প্ৰশ্ন, 1930 চনৰ বিখ্যাত দণ্ডি যাত্ৰাৰ জৰিয়তে কোনটো আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, আইন অমান্য আন্দোলন। নেক্সট প্ৰশ্ন, কাৰ সভাপতিত্বত 1942 চনত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন প্ৰস্তাৱ গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যন, দ্বিতীয় বিশ্বযুদ্ধ কোন চনত সমাপ্ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি, 1945 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন, কোনটো ডাঙৰ ঐতিহাসিক ঘটনাৰ পিছত ভাৰতত মধ্য যুগৰ অন্ত পৰি আধুনিক যুগৰ সূচনা হোৱা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, 1857 চনৰ বিদ্ৰোহ
ব্ৰিটিছ ৰাজমুকুটৰ শাসনলৈ পৰিৱৰ্তন। পাৰ্ট 3 ৰাজনীতি আৰু শাসন ব্যৱস্থা। ইয়াক কিছুমান প্ৰশ্ন আলোচনা কৰিম। কুৱেশ্যন, ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ ধাৰণাটো কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ মৌলিক অধিকাৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি সম্পত্তিৰ অধিকাৰ। নেক্সট কুৱেশ্যন, কোনটো সংশোধনী আইনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই আইনী অধিকাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ৪৬তম সংশোধনী ১৯৭৮। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত কোন ৫টা অনুচ্ছেদৰ দ্বাৰা সমতাৰ অধিকাৰ প্ৰদান কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আৰ্টিকলছ 14 to 18। নেক্সট কুৱেশ্যন, অসমীয়া অনুবাদ কোনখন সংবিধান সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোগ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ৪২তম সংশোধনী আইন ১৯৭৪। নেক্সট কুৱেশ্যন, অনুচ্ছেদ ৩৬৮ৰ অধীনত সংসদে ভাৰতীয় সংবিধানৰ কোনটো অংশ বৈশিষ্ট্য সংশোধন কৰিব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি সংবিধানৰ মৌলিক গাঁথনি। নেক্সট কুৱেশ্যন, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি কানাডা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ৰাজ্যিক নীতিৰ নিৰ্দেশাত্মক নীতি। নেক্সট কুৱেশ্যন, ৰাজ্যসভাত সৰ্বাধিক কিমানজন সদস্য থাকিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ২৫০ জন, অপশ্যন বি। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ১২ জন। নেক্সট কুৱেশ্যন, লোকসভা সদস্যসকলৰ ভিতৰত বৰ্তমান ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 0 মেম্বাৰ্ছ, 0 জন। ইয়াৰ কাৰণটো হৈছে ১০৪তম সংশোধনী আইন ২০১৯ৰ দ্বাৰা মনোনীত প্ৰথা বাতিল কৰা হৈছে। নেক্সট কুৱেশ্যন, ১৯৫৪ চনত কাউন্সিল অফ ষ্টেটছক আধিকাৰিকভাৱে কি নামেৰে নামকৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ৰাজ্যসভা। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদৰ অধীনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অনুচ্ছেদ ১৫৫। নেক্সট কুৱেশ্যন, ৰাজ্য চৰকাৰৰ কাৰ্যবাহী সাংবিধানিক মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ৰাজ্যপাল। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ প্ৰধান অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, তলৰ কোনখন দেশে এক নাগৰিকত্ব ব্যৱস্থা অনুসৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ভাৰত। নেক্সট কুৱেশ্যন, কোনখন দেশৰ সংবিধান অলিখিত সংবিধান বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি যুক্তৰাষ্ট্ৰ ব্ৰিটেইন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত তলৰ কোনবোৰ অঞ্চলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চল। নেক্সট কুৱেশ্যন, বনৰীয়া জীৱ-জন্তু আৰু পৰিৱেশ সুৰক্ষাৰ কথা নিৰ্দেশাত্মক নীতি হিচাপে কোনটো অনুচ্ছেদৰ অধীনত উল্লেখ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি অনুচ্ছেদ ৪৮। নেক্সট কুৱেশ্যন, শিশুৰ অধিকাৰ আইন ২০০৯ৰ কোনটো ধাৰাৰ অধীনত সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে পিছপৰা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিশুৰ বাবে অন্ততঃ ২৫% আসন সংৰক্ষণ কৰিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ছেকশ্যন 12(1)(c)। নেক্সট কুৱেশ্যন, শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন
2009 কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 1 এপ্ৰিল 2010 নেক্সট কুৱেশ্যন শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে প্ৰদান কৰিবলৈ ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি আৰ্টিকল 21A নেক্সট কুৱেশ্যন পক্সো আইন 2012 অধীনত কোন শ্ৰেণীৰ ব্যক্তিক সুৰক্ষা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি 18 বছৰৰ কম বয়সৰ শিশু নেক্সট কুৱেশ্যন ভাৰতত কোন চনত জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ 1976 পাৰ্ট 4 ভূগোল আৰু সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্ন লৈ আহিছো কুৱেশ্যন লণ্ডনৰ গ্ৰীণউইচ মানমন্দিৰৰ ওপৰেৰে উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰা কাল্পনিক ৰেখাডালক কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মুখ্য দ্ৰাঘিমা ৰেখা নেক্সট কুৱেশ্যন কোনডাল ৰেখাই পৃথিৱী মানচিত্ৰক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ এই দুটা ভাগত বিভক্ত কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বিষুৱ ৰেখা নেক্সট কুৱেশ্যন বিষুৱ ৰেখা কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰ ক্ৰান্তি ৰেখা এই তিনিওডাল ৰেখাই পাৰ হৈ যোৱা একমাত্ৰ মহাদেশখন কোনখন ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি আফ্ৰিকা নেক্সট কুৱেশ্যন কোন কোন দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত পোনপটীয়াকৈ পৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ নেক্সট কুৱেশ্যন উত্তৰ গোলাৰ্ধত বছৰটোৰ আটাইতকৈ দীঘল দিন কোনটো ইয়াৰ শুদ্ধ উত্তৰটি হ'ব 21 জুন কৰ্কট সংক্ৰান্তি নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড কোনটো ভৌগোলিক মহাদেশ অঞ্চলৰ অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ওচেনিয়া অষ্ট্ৰেলিয়া মহাদেশ নেক্সট কুৱেশ্যন ভৌগোলিক মাটিকালিৰ ফালৰ পৰা বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি সপ্তম নেক্সট কুৱেশ্যন কোনটো জলভাগ প্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি পৰ্ক প্ৰণালী নেক্সট কুৱেশ্যন ভাৰতৰ তলৰ কোনখন ৰাজ্য অঞ্চল বিষুৱ ৰেখাৰ আটাইতকৈ ওচৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি তামিলনাডু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ নেক্সট কুৱেশ্যন কোনডাল গুৰুত্বপূৰ্ণ অক্ষৰেখা ভাৰতৰ আটাইতকৈ বেছি সংখ্যক ৰাজ্যৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি কৰ্কটক্ৰান্তি ৰেখা নেক্সট কুৱেশ্যন তলৰ কোনটো দ্ৰাঘিমাংশই ভাৰতীয় মান সময় নিৰ্ধাৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংশ মিৰ্জাপুৰৰ ওপৰেৰে যোৱা নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন তলৰ কোনটো ভাৰতত অৱস্থিত এটা সক্ৰিয় সুপ্ত আগ্নেয়গিৰি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বেৰেনদ্বীপ নেক্সট কুৱেশ্যন উংগে জনজাতীয় লোকসকল প্ৰধানকৈ তলৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত বাস কৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ নেক্সট কুৱেশ্যন ভাৰতৰ দ্বিতীয় সৰ্বাধিক দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি NH-27 নেক্সট কুৱেশ্যন NH-7 বৰ্তমান NH-44 অংশ পৰম্পৰাগতভাৱে কৰ পৰা কলৈ যোৱা আটাইতকৈ দীঘল ঘাইপথ আছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈ নেক্সট কুৱেশ্যন অসমৰ পঞ্চৰত্ন গুৱাহাটী যোৰহাট আৰু ডিব্ৰুগড় হয় হৈহোৱা ঘাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুৰণি নাম কি ইয়াৰ অপচন বি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ NH-37 নেক্সট কুৱেশ্যন ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ বাংলাদেশৰ সৈতে সীমা নাই ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি মণিপুৰ নেক্সট কুৱেশ্যন তলৰ কোনখন নদী
ব্ৰহ্মপুত্ৰৰ অন্যতম প্ৰধান উত্তৰ পাৰৰ উপনৈ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি সোৱণশিৰি নেক্সট কুৱেশ্যন বৰাল পাহাৰ পৰ্বতমালা প্ৰধানকৈ অসমৰ কোনখন জিলাৰ অঞ্চলত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ডিমা হাছাও নেক্সট কুৱেশ্যন অসমৰ কাৰ্বি আংলং মালভূমি কাৰ ভৌগোলিক বা ভূতাত্ত্বিক প্ৰসাৰিত অংশ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি চুটনাগপুৰ ভাৰতীয় উপদ্বীপীয় মালভূমি নেক্সট কুৱেশ্যন অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমা কোনখন নদীৰ দ্বাৰা চিহ্নিত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি লংগাই নদী নেক্সট কুৱেশ্যন অসমৰ উত্তৰ আন্তঃৰাজ্যিক সীমান্ত কোনখন ভাৰতীয় ৰাজ্য অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন তলৰ কোনটো চৰকাৰৰ বাবে অনা কৰ ৰাজহৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ফিজ জৰিমনা আৰু ঋণৰ পৰা পোৱা সুদ নেক্সট কুৱেশ্যন তলৰ কোনটোক ইতিহাসৰ প্ৰত্নতান্ত্ৰিক উৎস বুলি গণ্য কৰা নহয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি সাহিত্যিক গ্ৰন্থ ডায়েৰী আৰু ভ্ৰমণ কাহিনী এইবোৰ লিখিত উৎস নেক্সট কুৱেশ্যন তলৰ কোনটোক আঞ্চলিক ৰাজনৈতিক দল বিশেষকৈ অসমৰ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অসম গণ পৰিষদ নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বীয় পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি শিলং নেক্সট কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থাৰ WTO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি জেনেভা ছুইজাৰলেণ্ড নেক্সট কুৱেশ্যন কোনখন ভাৰতীয় ৰাজ্য পৰম্পৰাগত শাস্ত্ৰীয় নৃত্য কুচিপুড়িৰ বাবে বিখ্যাত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অন্ধ্ৰপ্ৰদেশ নেক্সট কুৱেশ্যন মধ্যযুগীয় ভাৰতত আঞ্চলিক ভাষাসমূহৰ বিকাশ তলৰ কোনটো আন্দোলনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ভক্তি আৰু চুফি আন্দোলন নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব প্ৰতিভা দেৱী সিং পাটিল নেক্সট কুৱেশ্যন দ্ৰৌপদী মুৰ্মু ভাৰতৰ কিমান নম্বৰ মহিলা ৰাষ্ট্ৰপতি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি দ্বিতীয় গৰাকী সামগ্ৰিকভাৱে তেওঁ ভাৰতৰ 15তম ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন ভাৰতৰ তলৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নিজস্ব নিৰ্বাচিত বিধানসভা আছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি দিল্লী আৰু পুডুচেৰী নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমটো থলুৱা ছুপাৰ কম্পিউটাৰ পৰম 8000 কোন চনত মুকলি কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 1991 চনত নেক্সট কুৱেশ্যন ভাৰতত প্ৰতি বছৰে 11 নৱেম্বৰ তাৰিখটো কাৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি মৌলানা আবুল কালাম আজাদ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী নেক্সট কুৱেশ্যন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া স্বচ্ছ ভাৰত অভিযান শুভাৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 2 অক্টোবৰ 2014 মহাত্মা গান্ধীৰ জন্ম জয়ন্তী নেক্সট কুৱেশ্যন এইটো ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন বৰ্তমান ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 8 আজিলৈ ইমানেই ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ